প্ৰিয় দৰ্শক ২০২৬ বৰ্ষৰ কালিলৈ মহাশিৱৰাত্ৰি। মহাশিৱৰাত্ৰিৰ সকলোলৈকে বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো। হৰ হৰ মহাদেৱ, তুমিয়েই দেৱাদিদেৱ, তুমিয়েই অন্তৰ্যামী, তুমিয়েই করুণাময়ী, তুমিয়েই ৰুদ্ৰধাৰী, তুমিয়েই বিনাশকাৰী, তুমি বিনে নাই গতি। ভক্তৰ মনৰ দুখ বেদনা সকলো অপায় অমংগল, তুমিয়েই প্ৰভু কৰিবা দূৰ। তোমাৰ হৃদয়ৰ পৰা সকলো ভক্তকে মংগল কৰিবা প্ৰভু। ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, কালিলৈ মহাশিৱৰাত্ৰিৰ উপলক্ষে আপুনি ভগৱান শিৱ শংকৰক দৰ্শন কৰিবলৈ নিশ্চয় শিৱ মন্দিৰ যাব। প্ৰতিজন ব্যক্তিয়ে কালিলৈ শিৱ মন্দিৰ দৰ্শন কৰি ভগৱান শিৱ শংকৰক পূজা কৰিব, ভগৱানক প্ৰাৰ্থনা কৰিব, শিৱলিংগত জল অৰ্পণ কৰিবলৈ যাব। প্ৰিয় দৰ্শক, আপুনি যদি শিৱ মন্দিৰ দৰ্শন কৰি শিৱ ভগৱানক পূজা কৰে, শিৱলিংগত গংগা জল অৰ্পণ কৰে, প্ৰিয় বস্তু মহাদেৱৰ অৰ্পণ কৰে, তেনে ক্ষেত্ৰত আপুনি কিছুমান ভুল কাম কেতিয়াও কৰিব নালাগিব। আপুনি যদি মন্দিৰলৈ যায় কালিলৈ, ভুলতো কেতিয়াও এনে ভুল কাম নকৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিম আপুনি মন্দিৰলৈ গ'লে কি কথাৰ প্ৰতি, কি কামৰ প্ৰতি লক্ষ্য ৰখাটো খুবেই জৰুৰী। অন্যথা আপোনাৰ ওপৰত দেৱাদিদেৱ মহাদেৱ ক্ৰোধিত হৈ পৰিব। ভগৱান শিৱ ক্ৰোধিত হৈ পৰিলে আপুনি কৃপা দৃষ্টি লাভ কৰিব নোৱাৰিব। সেইবাবেই কিছুমান কামৰ প্ৰতি লক্ষ্য ৰখাটো খুবেই জৰুৰী। আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক এইটো শ্বেয়াৰ কৰিম, আপোনালোকৰ ৰাশিটোৰ অনুসৰি আপুনি কালিলৈ কি বস্তু কেনেকৈ অৰ্পণ কৰিব লাগিব শিৱ ভগৱানৰ শ্ৰীচৰণত, শিৱলিংগত। গতিকে আপুনি ভক্তি মনেৰে এই কথাখিনি সম্পূৰ্ণকৈ চাব। প্ৰিয় দৰ্শক, আপুনিও যদি মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱৰ কৃপা লাভ কৰিব বিচাৰে, তেন্তে আপুনি কমেণ্টত দেৱাদিদেৱ মহাদেৱৰ নাম অৱশ্যেই লিখিব। ভগৱান শিৱ শংকৰক আপুনি ভক্তি মনেৰে ধ্যান কৰি ভিডিঅ'টোত এটা লাইক কৰি সম্পূৰ্ণকৈ এই কথাখিনি চাই থাকিব। আধৰুৱা কৰি আপুনি ভগৱান শিৱক যাতে আপুনি অনাদৰ নকৰে। আজিৰ এই ভিডিঅ'টোত আমি যিখিনি কথা শ্বেয়াৰ কৰিব খুজিছো, এই কথাখিনি যদি আপুনি নাজানি নুবুজি যদি আপুনি কিছুমান ভুল কৰে মন্দিৰলৈ গৈ, তেতিয়াহ'লে ভগৱান শিৱ ক্ৰোধিত হৈ পৰিব। গতিকে শেষ পৰ্যন্ত কথাখিনি আপুনি চাই ল'ব। তেন্তে আহক আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, প্ৰথমেই জানি লওঁ আহক নিজৰ ৰাশিৰ অনুসৰি আপুনি কালিলৈ শিৱ শংকৰক সন্তুষ্ট কিদৰে কৰিব, কিদৰে আপুনি কি বস্তু অৰ্পণ কৰিলে অতি ফলদায়ক আৰু শুভ বুলি গণ্য কৰা হৈছে। গতিকে আহক আমি তাৰ বিষয়ে সুন্দৰভাৱে প্ৰথমেই জানি লওঁ। প্ৰিয় দৰ্শক, যিসকল মেষ ৰাশিৰ জাতক জাতিকা আছে, তেওঁলোকে কালিলৈ মহাশিৱৰাত্ৰিৰ দিনা মৌ আৰু কুঁহিয়াৰ ৰস একেলগ কৰি আপুনি শিৱলিংগত অৰ্পণ কৰাটো অতি শুভ আৰু ফলদায়ক বুলি কোৱা হৈছে। বৃষ ৰাশিৰ জাতক জাতিকা সকলে কালিলৈ শিৱৰাত্ৰিৰ দিনা গাখীৰ আৰু দৈ একেলগে মিহলি কৰি শিৱলিংগত অৰ্পণ কৰাটো অতি শুভ বুলি গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, আৰু যিসকল মিথুন ৰাশিৰ জাতক জাতিকা হয়, তেওঁলোকে কালিলৈ মহাশিৱৰাত্ৰিৰ দিনা দুবৰি বন অৰ্পণ কৰাটো অতি ফলদায়ক বুলি কোৱা হৈছে। মহাদেৱৰ লগতে ভগৱান শ্ৰী গণেশৰ অসীম কৃপা লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, লগতে যিসকল কৰ্কট ৰাশিৰ জাতক জাতিকা আছে, তেওঁলোকে কালিলৈ শিৱৰাত্ৰিৰ দিনা গাখীৰ আৰু মৌ একেলগতে মিহলি কৰি শিৱলিংগত অৰ্পণ কৰাটো অতি শুভ বুলি কোৱা হৈছে শাস্ত্ৰত। আৰু যিসকল সিংহ ৰাশিৰ জাতক জাতিকা আছে, সিংহ ৰাশিৰ জাতক জাতিকা সকলে কালিলৈ মহাশিৱৰাত্ৰিৰ দিনা মৌ আৰু কুঁহিয়াৰ ৰস একেলগতে মিহলি কৰি শিৱলিংগত অৰ্পণ কৰিবলৈ চেষ্টা কৰিব লাগে। লগতে কন্যা ৰাশিৰ জাতক জাতিকা সকলে দুবৰি বন আৰু দৈ তেওঁলোকে শিৱলিংগত অৰ্পণ কৰিব লাগে। প্ৰিয় দৰ্শক, তুলা ৰাশিৰ জাতক জাতিকা সকলে কালিলৈ মহাশিৱৰাত্ৰিৰ দিনা গাখীৰ দৈ একেলগতে মিহলি কৰি শিৱলিংগত অৰ্পণ কৰাটো অতি শুভ আৰু
ফলদায়ক বুলি কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, যিসকল বৃশ্চিক ৰাশিৰ জাতক জাতিকা আছে সেইসকল জাতক জাতিকাই কালিলৈ মহাশিৱৰাত্ৰিৰ দিনা কুঁহিয়াৰ ৰস, দৈ আৰু গাখীৰ একেলগতে মিহলি কৰি শিৱলিংগত অৰ্পণ কৰিব পাৰে। আৰু যিসকল ধনু ৰাশিৰ জাতক জাতিকা আছে সেইসকল জাতক জাতিকাই কালিলৈ মহাশিৱৰাত্ৰিৰ দিনা গাখীৰ, মৌ একেলগতে মিহলি কৰি তেওঁলোকে শিৱলিংগত অৰ্পণ কৰাটো শুভ বুলি কোৱা হৈছে। লগতে কালিলৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলে গংগা জলত গুড় মিহলি কৰি শিৱলিংগত অৰ্পণ কৰাটো অতি শুভ বুলি কোৱা হৈছে। আৰু যিসকল কুম্ভ ৰাশিৰ জাতক জাতিকা আছে সেই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কালিলৈ মহাশিৱৰাত্ৰিৰ দিনা দৈ শিৱলিংগত অৰ্পণ কৰিব লাগে। লগতে যিসকল মীন ৰাশিৰ জাতক জাতিকা আছে তেওঁলোকে কালিলৈ গাখীৰ, মৌ আৰু কুঁহিয়াৰ ৰস একেলগতে মিহলি কৰি শিৱলিংগত অৰ্পণ কৰাটো অতি শুভ বুলি গণ্য কৰা হৈছে। প্ৰিয় দৰ্শক, আপোনাৰ এই 12 ৰাশিৰ ভিতৰত কোনটো ৰাশি হয় নিশ্চয় জানিব পাৰিলে আপোনাৰ ৰাশিটোৰ অনুসৰি আপুনি কালিলৈ শিৱলিংগত কি অৰ্পণ কৰাটো খুবেই শুভ আৰু ফলদায়ক। গতিকে আপুনি চেষ্টা কৰিব। লগতে প্ৰতিজন ব্যক্তিয়ে মহাদেৱৰ প্ৰিয় বেলপাত, ধতুৰা ফুল আপুনি অৰ্পণ কৰিবলৈ চেষ্টা কৰিব। প্ৰতিটো ৰাশিৰ জাতক জাতিকাসকলে 3টা বেলপাত অৰ্পণ কৰিবলৈ চেষ্টা কৰিব আৰু ধতুৰা ফুল অৰ্পণ কৰিবলৈ চেষ্টা কৰিব। তেনে কৰিলে মহাদেৱ শিৱ শংকৰ খুবেই প্ৰসন্ন হয় বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, কালিলৈ 2026 বৰ্ষৰ 15 ফেব্ৰুৱাৰী আৰু 2026 বৰ্ষৰ মহাশিৱৰাত্ৰি এইবাৰ দুদিনীয়াকৈ পালন কৰা হ'ব। 15 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈকে এই তিথি মিলিছে। 15 ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়া 5:04 পৰা আৰম্ভ হ'ব আৰু এই তিথি সোমবাৰে অৰ্থাৎ 16 ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়া 5:34 এই তিথি শেষ হ'ব। গতিকে এই সময়খিনিত আপুনি মহাদেৱক পূজা কৰাটো, প্ৰাৰ্থনা কৰাটো অতি শুভ বুলি কোৱা হৈছে। আৰু আপুনি 15 ফেব্ৰুৱাৰীৰ পৰা 16 ফেব্ৰুৱাৰীলৈকে এই দুয়োটা দিনতে আপুনি নিশ্চয় মন্দিৰ দৰ্শন কৰিব। মহাদেৱৰ শিৱলিংগত বেছি নোৱাৰিলেও আপুনি অকণমান জল হ'লেও অৰ্পণ কৰিবলৈ নিশ্চয় যাব। গতিকে তেনে ক্ষেত্ৰত মন্দিৰত আপুনি কিছুমান কথাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰাটো অতিকৈ জৰুৰী। আহক আমি তাৰ বিষয়লৈ আগবাঢ়ো এইবাৰ। সকলোৱে জানে এই দিনটোত শিৱ ভগৱানক আৰাধনা কৰিলে, পূজা কৰিলে নিজৰ আধ্যাত্মিক শক্তি, মানসিক শক্তি আৰু জীৱনত থকা সকলো বাধা বিঘিনিৰ পৰা মুক্ত হ'ব পাৰি বুলি বিশ্বাস কৰা হৈছে। এই পবিত্ৰ দিনটোত শিৱ মন্দিৰ বা শিৱৰ স্থানলৈ যোৱাটো, ভ্ৰমণ কৰাটো অতি শুভ আৰু ফলদায়ক বুলি কোৱা হৈছে শাস্ত্ৰত। বিশেষকৈ যিসকলৰ জীৱনত বহুতো বিপদ বিঘিনি থাকে, লগতে শনিৰ দোষত আবদ্ধ হৈ থাকে, তেওঁলোক খুবেই যোৱাটো প্ৰয়োজন এই দিনটোত। আৰু আৰ্থিক সমস্যাত ভুগি থকা লোকসকলো যোৱাটো জৰুৰী। আৰু যিয়ে মনৰ ইচ্ছা পূৰণৰ বাবে বহু চেষ্টা কৰিছে কিন্তু পূৰ্ণ কৰিব পৰা নাই, তেওঁলোকেও এই দিনটোত মহাদেৱক প্ৰাৰ্থনা কৰাটো অতি শুভ। কাৰণ তেওঁলোকে এই দিনাখন সঠিকভাৱে প্ৰাৰ্থনা কৰিলে তেওঁলোকৰ মনৰ ইচ্ছা পূৰ্ণ হৈ পৰিব। প্ৰিয় দৰ্শক, যেতিয়াই আপুনি মন্দিৰ দৰ্শন কৰিব তাৰ পিছত আপুনি শ্ৰদ্ধা বজাই ৰখাটো অতিকৈ জৰুৰী। ধৰ্মীয় বিশ্বাস অনুসৰি প্ৰিয় দৰ্শক, আপুনি শিৱ মন্দিৰ দৰ্শন কৰি সোমাই গৈ আপুনি মন্দিৰৰ দুৱাৰমুখলৈ আপুনি পিঠি দি লগে লগে আপুনি খৰখেদাকৈ ওলাই যোৱাটো শোভনীয় নহয়। সদায় মন্দিৰৰ ভিতৰৰ পৰা আপুনি বাহিৰলৈ ওলাই অহাৰ সময়খিনিত আপুনি অলপ সময় সুস্থিৰে ৰৈ আপুনি মহাদেৱক প্ৰাৰ্থনা বা আপুনি কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে। এনে আচৰণে ভক্তিৰ গভীৰতাক প্ৰকাশ কৰে। গতিকে আপুনি এনে আচৰণ কৰিবলৈ চেষ্টা কৰিব। যেতিয়াই মন্দিৰৰ পৰা ওলাই আহিব কিন্তু আপুনি মন্দিৰৰ ভিতৰলৈ সোমাই গৈ লগে লগে খৰখেদাকৈ ওলাই অহাটো শোভনীয় নহয় বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। লগতে প্ৰিয় দৰ্শক, প্ৰসাদ আৰু পবিত্ৰ বস্তুক আপুনি সন্মান জনাব লাগে। এই দিনাখন মন্দিৰত আগবঢ়োৱা বেলপাত, ফুল বা প্ৰসাদ যিকোনো ঠাইতে আপুনি যধে মধে
পেলাই দিয়াটো একেবাৰে অসন্মানজনক কাম। আপুনি এইদিনাখন মন্দিৰত যি প্ৰসাদ দিব সেই প্ৰসাদ আপুনি সন্মানেৰে গ্ৰহণ কৰাটো উচিত। লগতে সেই প্ৰসাদ আপুনি ঘৰলৈ লৈ গৈ পৰিয়ালৰ লগত ভাগ বতৰা কৰি খোৱাটো অতি শুভ বুলি গণ্য কৰা হৈছে। কিন্তু আপুনি য'তে ত'তে পেলাই দিয়াটো উচিত নহয়। ইয়াৰ দ্বাৰা মহাদেৱ ক্ৰোধিত হৈ পৰিব। যদি আপুনি ঘৰলৈ নিব নিবিচাৰে তেন্তে দুখীয়া দৰিদ্ৰ ব্যক্তিক আপুনি মন্দিৰতে বিতৰণ কৰি দিব পাৰে। তেনে কৰাটো অতি শুভ বুলি গণ্য কৰা হৈছে। আৰু যদি আপুনি দুখীয়া মানুহক অসহায় মানুহকো যদি বিতৰণ কৰি দিব নোৱাৰে সেই সময়খিনিত, তেতিয়া আপুনি ভাল ঠাইত পৰিষ্কাৰ ঠাইত আপুনি সন্মান জনাই ভক্তি কৰি আপুনি আধ্যাত্মিকভাৱে ৰাখিব পাৰে। তেনে কৰিলে আপোনাৰ ওপৰত শিৱ ভগৱান ক্ৰোধিত নহয়। প্ৰিয় দৰ্শক, মন্দিৰ হৈছে শান্ত আৰু ইতিবাচক শক্তিৰ স্থান। মন্দিৰত দৰ্শন কৰাৰ লগে লগে আপুনি খং কৰা, কাৰোবাৰ লগত কাজিয়া কৰা, কাৰোবাৰ বিষয়ে সমালোচনা কৰা, তেনে কৰাটো একেবাৰে শোভনীয় নহয়। ইয়াৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিব। এনে যি ব্যক্তিয়ে কৰিব সেই ব্যক্তিৰ ওপৰত মহাদেৱ ক্ৰোধিত হৈ পৰিব। মন্দিৰৰ ভিতৰত থকাৰ সময়খিনিত আপুনি ঈশ্বৰক স্মৰণ কৰি আপোনাৰ মনত ইতিবাচক চিন্তা কৰক, ইতিবাচক আপুনি কথা চিন্তা কৰক। তেনে কৰাটো আপোনাৰ বাবে খুবেই শুভ বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, এইবাৰ আপুনি জানি লওক যেতিয়া মন্দিৰলৈ যাব আৰু মন্দিৰৰ পৰা আপুনি কিদৰে ওলাই অহাটো অতিকৈ শুভ। প্ৰিয় দৰ্শক, যেতিয়াই মন্দিৰৰ পৰা ওলাই আহিব বাহিৰলৈ সেই সময়খিনিত আপুনি ওম নমো শিৱায় জপ কৰক। ইয়াৰ ফলত আপোনাৰ মনটোক একাগ্ৰতা আৰু পবিত্ৰ কৰি ৰাখে বুলি বিশ্বাস কৰা হয়। আৰু আপুনি ঘৰলৈ আহি মন্দিৰৰ পৰা অনা প্ৰসাদ আপুনি ভাগ বতৰা কৰি খোৱাটো শুভ। আৰু আপুনি আপোনাৰ নিজৰ বাক্য সংযম ৰাখি আচৰণ কৰাটো খুবেই শুভ। আপোনাৰ বাক্যৰ প্ৰতি লক্ষ্য ৰাখিব এইদিনাখন, যাতে মুখৰ পৰা কোনো ধৰণৰ অপশব্দ প্ৰয়োগ নকৰে। প্ৰিয় দৰ্শক, মহাশিৱৰাত্ৰিৰ দিনা মন্দিৰলৈ যোৱাটো কেৱল আনুষ্ঠানিকতাই নহয়, উৎসৱৰ বাবে যোৱাই নহয়। ইয়াৰ দ্বাৰা আপুনি বহুতো উপকাৰ লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ মন আৰু আচৰণ, আপোনাৰ আত্মা শুদ্ধ কৰাৰ বাবে এক আধ্যাত্মিক প্ৰক্ৰিয়া। যদি আপুনি মন্দিৰ দৰ্শন কৰাৰ পাছতেই যদি আপুনি ভক্তৰ প্ৰতি নম্ৰতা, সৎ আচৰণ বজাই ৰাখে, সকলোকে যদি ভাল আচৰণ কৰে, তেতিয়াহ'লে আপোনাৰ জীৱনলৈ নিশ্চিতভাৱে সুখ সমৃদ্ধিৰ আগমন ঘটিব। আৰু আপোনাৰ জীৱনলৈ এক আচৰিত শক্তি আহিব, যিয়ে আপোনাৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনিব বুলি বিশ্বাস কৰা হৈছে। সঠিক অনুভূতি আৰু সন্মানজনক আচৰণেই শিৱ ভক্তিৰ মূল মন্ত্ৰ বুলি কোৱা হৈছে শাস্ত্ৰত। গতিকে আপুনি এই কথাখিনিৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰাখিব। প্ৰিয় দৰ্শক, আপুনি মহাশিৱৰাত্ৰিৰ দিনা ৰাতি আপুনি 12 বজাত মন্দিৰ গৈ আপুনি শিৱলিংগত ধতুৰা ফুল অৰ্পণ কৰিব পাৰিলে আপোনাৰ যিকোনো ইচ্ছাই পূৰণ হ'ব বুলি কোৱা হৈছে ধৰ্মীয় শাস্ত্ৰত। গতিকে আপোনাৰ যদি বিশেষ মনৰ ইচ্ছা আছে পূৰণ কৰিব পৰা নাই, তেন্তে এই কাম অৱশ্যেই কৰিব পাৰে। প্ৰিয় দৰ্শক, বহু লোকে মন্দিৰলৈ যাব নোৱাৰে, অসক্ষম হয় যাবৰ বাবে। গতিকে আপুনি ঘৰতে থাকি আপোনাৰ ঘৰত যদি শিৱ ভগৱানৰ ফটো আছে, মূৰ্তি আছে, লিংগ আছে, তেতিয়াহ'লে ঘৰতে পূজা কৰিব পাৰিব। ঘৰত পূজা কৰিলে আপুনি প্ৰথমেই মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব লাগিব। মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰাৰ লগতে 12টা জ্যোতিৰ্লিংগৰ নামো আপুনি ল'ব লাগিব মুখত, অৰ্থাৎ উচ্চাৰণ কৰিব লাগিব। আৰু আপুনি ওম নমো শিৱায় মন্ত্ৰ জপ কৰিব লাগিব। গতিকে আপুনি ঘৰতো পূজা কৰি মহাদেৱক প্ৰসন্ন কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পুনৰ এবাৰ আপোনালোক সকলোলৈকে আমাৰ চেনেলৰ তৰফৰ পৰা মহাশিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰভু শিৱ শংকৰৰ কৃপাত যাতে আপোনাৰ জীৱনৰ সকলো মনোকামনা পূৰ্ণ হয়, যি আশা কৰিব সেয়া যাতে আপুনি লাভ কৰিব পাৰে মহাদেৱৰ কৃপাত। আৰু আপোনাৰ জীৱনৰ পৰা সকলো অসুবিধা জটিলতা দূৰ কৰে মহাদেৱে, তাৰ বাবে আমিও প্ৰাৰ্থনা কৰিছোঁ। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক।
তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।